গহপুৰত স্বাস্থ্য বিভাগৰ দুৰৱস্থা স্বাস্থ্য বিভাগৰ এটা জৰাজীৰ্ণ কাৰ্যালয়ত নাই কৰ্মচাৰী বৰষুণ দিলে পানী পৰে কাৰ্যালয়ৰ ভিতৰত ইতিমধ্যে বহু নথিপত্ৰ বৰষুণৰ পানীত নষ্ট হৈছে কৰ্মচাৰী বহিবলৈ নাই কোনো সুব্যৱস্থা কাৰ্যালয়টোত আছে মাত্ৰ 3জন কৰ্মচাৰী বাহিৰত কৰ্মৰত 5জন এই সীমিত সংখ্যক কৰ্মচাৰীয়ে গহপুৰ সমজিলাখনৰ ৰোগ নিৰাময় ব্যৱস্থা কৰিব লাগে প্ৰতি বছৰৰ দৰে গহপুৰত এইবাৰো 3জনকৈ লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে কাৰ্যালয়ৰ ভিতৰত কম বেছি পৰিমাণে বৰষুণটো পৰে কাৰণ এইটো যেহেতু এটা কোৱাৰ্টাৰ আছিলে আমাৰ প্ৰথম যেতিয়া অফিচ আছিলে যেতিয়া আমাৰ হস্পিটেলখন নতুনকৈ বনালে তেতিয়া আমি ইয়ালৈ শিফটিং হ'বলগীয়া হৈছিল তাৰ পিছত হস্পিটেলখন পূৰ্ণাংগ হ'ল কিন্তু যিহেতু মেলেৰিয়া ডিপাৰ্টমেণ্টৰ তাত আমাৰ ৰুম নাপালোঁ আমি তাতে পিছত আমি যেতিয়া এজেণ্ট ছাৰৰ লগত কথা বতৰা পাতিছিলোঁ তেওঁলোকে কৈছিলে যে আমাক খুব কম দিনৰ ভিতৰতে এটা ৰুম এটা ঠিক কৰি দিম বুলি কৈছিলে কিন্তু আজিলৈকে ৰুমটো পোৱা নাই আৰু পালে যেনিবা ভাল হয় আমি ফাইল কিন্তু নষ্ট হৈছে ফাইলো নষ্ট হৈছে আমাৰ যিখিনি লজিষ্টিক আছে লজিষ্টিকখিনি মাজে সময়ে নষ্ট হয় কাৰণ যেতিয়া বেছিকৈ বৰষুণ পৰে তেতিয়া নিশ্চয়কৈ আমাৰ কাগজ পাতিবিলাক অলপ নষ্ট হয় আৰু সেইখিনি আমি যেনিবা ৰোড শ্ব'ট দি পেলাই আকৌ ঠিক ঠাক কৰি লওঁ ইয়াৰ পৰাই গোটেই সমজিলাৰ আমাৰ মানে ভেক্টৰ বৰ্ণ ডিজিজৰ আটাইকেইটা বেমাৰৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি ইয়াৰ পৰাই কাৰ্যকালটো আমি চলাই থাকোঁ আৰু আমাৰ কৰ্মচাৰী যথেষ্ট কম মাত্ৰ 8গৰাকী বুৰৈটো হাৱাজান আমাৰ মাত্ৰ 8গৰাকী কৰ্মচাৰী আছে তাৰে 3গৰাকী SI আৰু বাকী কেইগৰাকী SW 3গৰাকী কণ্টেকচুৱেল SW আছে বাকী উপায় নাই আমাৰ যিহেতু কৰ্মচাৰী যথেষ্ট কম অসম চৰকাৰে যেতিয়া কৰ্মচাৰী দিব নিশ্চয় চাগে সুবিধা হ'ব কিন্তু বৰ্তমান কৰ্মচাৰী হোৱাৰ কাৰণে আমাৰ কামখিনি কৰাত অসুবিধা হয় কাৰণ আমাৰ বহুত ভিতৰুৱা কিছুমান জেগাত আমাৰ কৰ্মচাৰী এইকেইজনেই ঘূৰি ফুৰিব লাগে কোনোবা এজন যদি হাৱাজানৰ ব্যক্তি তেওঁ বুৰৈলৈ যাব লাগে বুৰৈজন আকৌ হাৱাজানলৈকো যাবলগীয়া হয় আমাৰ ৰাতিও কেতিয়াবা আমি